সংখ্যা প্ৰণালীৰ কেইটামান কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ। তলৰ কোনটি উক্তি সত্য নহয়? সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, সকলো অখণ্ড সংখ্যাই বাস্তৱ সংখ্যা, সকলো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা, সকলো বাস্তৱ সংখ্যাই পৰিমেয় সংখ্যা। যদি চাই আপোনালোকে নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰখিনি কোনখিনি হয়? 1, 2, 3, 4 তেনেকৈ যিখিনি আগবাঢ়ি গৈ আছে সেইখিনি হৈছে নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা। হোল নাম্বাৰ বুলি ক'লে পূৰ্ণ সংখ্যা কোনখিনি হয়? যদি নেচাৰেল নাম্বাৰখিনিৰ লগত জিৰ'টো লগ খাই থাকে তেতিয়াহ'লে পূৰ্ণ সংখ্যা। আৰু ইণ্টিজাৰ্ছ বুলি ক'লে নিগেটিভখিনি আৰু পজিটিভখিনি দুইখিনি নাম্বাৰ যদি লগাই দিয়ে ডেট মিনছ নেচাৰেল নাম্বাৰ হোল নাম্বাৰ লগত যদি নিগেটিভ পাৰ্টটো যদি লগাই দিয়ে তেতিয়াহ'লে সেইখিনি হ'ব আমাৰ কি? ইণ্টিজাৰ্ছ। আৰু গোটেইখিনি নাম্বাৰ লাইনত থকা দশমিক ধৰি লওক 1ৰ পৰা 2লৈ পালোঁ, মাজতে 1.5 পাম, কিবা কিবি যিখিনি আছে সেইখিনি আমাৰ কি হ'ব? ৰিয়েল নাম্বাৰ হ'ব। সংখ্যা ৰেখাত যদি চাই 1ৰ পৰা যিখিনি ওপৰলৈ সোঁ চাইডলৈ আছে সেইখিনি হৈছে নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যা। কনচেপ্টটো ক্লিয়াৰ ল'ব লাগিব। প্ৰথম নাম্বাৰ ছিষ্টেম পঢ়িবলৈ যাওঁতে নেচাৰেল নাম্বাৰ, হোল নাম্বাৰ, ইণ্টিজাৰ্ছ, ৰেচনেল, ইৰেচনেলছ, ৰিয়েল নাম্বাৰ সকলো কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব। জিৰ'টোক যদি আপোনালোকে ইনক্লুড কৰি দিয়ে ডেট মিনছ হোল নাম্বাৰ কণ্টেইনছ অল দ্য নেচাৰেল নাম্বাৰছ। পূৰ্ণ সংখ্যা কোনখিনি হ'ব? শূন্যটোৰ লগে লগে স্বাভাৱিক সংখ্যাখিনিৰ লগত লগ হৈ থাকিব। ঠিক তেনেকৈ যদি তাৰ লগত আকৌ নিগেটিভ নাম্বাৰখিনিও আহি যায়, যে -1, -2, -3 ... যিখিনি আছে সেইখিনি যদি লগ লাই দিওঁ তেতিয়া পাম আমি অখণ্ড সংখ্যা। আৰু ইয়াতে আমি ৰেচনেল ইৰেচনেলটো গম পাওঁৱেই, √5 যিখিনি ইৰেচনেলখিনিৰ কথা বাৰু মই আপোনালোকক কৈ দিম ভালকৈ। অপৰিমেয় সংখ্যা কোনখিনি হয়, লগতে দশমিকত থকা যিকোনো যিমান নাম্বাৰে নক লাগিলে সংখ্যা ৰেখাডালত আমি যিমান নাম্বাৰে নাপাম লাগিলে সেই গোটেইখিনিকে আমি কি বুলি ক'ম? একেলগতে ৰিয়েল নাম্বাৰ বুলি ক'ম, বাস্তৱ সংখ্যা। ঠিক আছে, ক্লিয়াৰ হৈছে নহয় কনচেপ্টটো? আপোনালোকে এবাৰ ভালদৰে চাই ল'ব, নেচাৰেল নাম্বাৰ, হোল নাম্বাৰছ, ইণ্টিজাৰ্ছ গোটেইখিনি চাই ল'ব। যদি মই আপোনালোকক ভেন ডায়েগ্ৰামৰ সহায়ত যদি ভালদৰে যদি কথাটো বুজাই দিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে দেখিব 1, 2, 3, 4 ... এইখিনি আছে নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰখিনিৰ লগত যদি জিৰ' লগ খুৱাই দিছোঁ তেতিয়া হৈছে পূৰ্ণ সংখ্যা। দেখিছে? আকৌ তাৰ লগত যদি মই কি কৰিছোঁ? নিগেটিভখিনি লগাই দিছোঁ, -1, -2, -3 ... এই নিগেটিভ পাৰ্টটো যদি মই লিখি দিছোঁ তেতিয়াহ'লে কি পাইছে আপোনালোকে? অখণ্ড সংখ্যাখিনি পাইছে। বুজি পাইছে? অখণ্ড সংখ্যা পাইছে। আৰু একেবাৰে যিখিনি 1, 2, 3 এনেকৈ ... আগবাঢ়ি গৈছে সেইখিনি হৈছে কি হৈছিলে? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাখিনিৰ লগত যদি জিৰ' আছে পূৰ্ণ সংখ্যা। এতিয়া যদি চাই গোটেইখিনি নাম্বাৰতকৈও ওপৰত গোটেইখিনি নাম্বাৰ থকাটো কি হ'ব? ৰেচনেল, ইৰেচনেল নাম্বাৰ, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কোনখিনি? যিখিনি p/q আকাৰত প্ৰকাশ কৰিব পাৰি। আৰু অপৰিমেয় সংখ্যা কোনখিনি? যিখিনি মৌলিক সংখ্যাৰ ওপৰত যদি √over থাকে, ডেট মিনছ √of প্ৰাইম নাম্বাৰ ইজ কল্ড ইৰেচনেল নাম্বাৰ। অ'কে, √of প্ৰাইম নাম্বাৰ ইজ কল্ড ইৰেচনেল নাম্বাৰ। ফৰ এক্সাম্পল √3, √7 এইখিনি হৈছে পৰিমেয় অপৰিমেয় সংখ্যাখিনি থাকিলে। আৰু এই গোটেই নাম্বাৰখিনিক যিখিনিয়ে লগ হৈ থাকিব ডেট মিনছ ৰিয়েল নাম্বাৰ কণ্টেইনছ অল দ্য নেচাৰেল নাম্বাৰছ, হোল নাম্বাৰছ, ইণ্টিজাৰ্ছ, ৰেচনেল নাম্বাৰছ এণ্ড ইৰেচনেল নাম্বাৰছ। অৰ্থাৎ যিমানবোৰ নাম্বাৰ আছে গোটেই নাম্বাৰখিনিক একেলগে আমি কি বুলি ক'ম? বাস্তৱ সংখ্যা বুলি ক'ম। বুজি পাইছে? গতিকে গোটেইখিনি বাস্তৱ সংখ্যা স্বাভাৱিক সংখ্যা নহয়, কিন্তু গোটেই স্বাভাৱিক সংখ্যাখিনিয়ে বাস্তৱ সংখ্যা। দেখিছে? আকৌ গোটেই নেচাৰেল নাম্বাৰখিনি হোল নাম্বাৰ নহয়, হোল নাম্বাৰ হয়, কিন্তু গোটেই হোল নাম্বাৰখিনিয়ে কি নহয়? নেচাৰেল নাম্বাৰ নহয়। গোটেই হোল নাম্বাৰখিনি নেচাৰেল নাম্বাৰ নহয়, কাৰণ কোনটো নহয়? জিৰ'টো নহয়। ধৰিব পাৰিছেনে? এতিয়া যদি আমি কুৱেশ্যনটোলৈ যদি চাওঁ, কুৱেশ্যনটোত আমাৰ তেতিয়াহ'লে কি হ'ব? অপশ্যনবোৰলৈ যদি আপোনালোকে লক্ষ্য কৰি কি দিয়ে? সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। ঠিকে আছে, সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। পিছৰ অপশ্যনটোলৈ যদি চাই সকলো অখণ্ড সংখ্যাই বাস্তৱ সংখ্যা। অখণ্ড সংখ্যাখিনি যদি চাই গোটেই অখণ্ড সংখ্যাখিনি ৰিয়েল নাম্বাৰ হয় নে নহয়? হয়, য়েছ, ইট ইজ ট্ৰু। অপশ্যন নাম্বাৰ যদি চিটো যদি চাই সকলো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা। প্ৰতিটো পূৰ্ণ সংখ্যা, পূৰ্ণ সংখ্যাখিনি কোনখিনি? 0, 1, 2, 3, 4 ... এইখিনি যিখিনি হৈছে এই গোটেই যিখিনি পূৰ্ণ সংখ্যা আছিলে সকলো অখণ্ড সংখ্যা নহয়নে? আছে, অখণ্ড সংখ্যাৰ গ্ৰাফটোৰ ভিতৰতে আছে সেইখিনি। গতিকে অপশ্যন নাম্বাৰ চিটোও শুদ্ধ হৈছে। অপশ্যন নাম্বাৰ যদি ডিটোলৈ যায় দেখিব সকলো বাস্তৱ সংখ্যাই পৰিমেয় সংখ্যা বুলি দিয়া আছে। প্ৰতিটো বাস্তৱ সংখ্যা অৰ্থাৎ নাম্বাৰ লাইনত থকা গোটেই যিমানখিনি সংখ্যা আছে গোটেইখিনি পৰিমেয় সংখ্যা বুলি কৈছে। হয় জানো? নাম্বাৰ লাইনততো √5 আছে, √3 আছে, সেইখিনি পৰিমেয় জানো? গতিকে এইটো অপশ্যন নাম্বাৰ কি হৈছে? ডিটো হ'ব ইয়াৰে শুদ্ধ। নেক্সট কুৱেশ্যনটোলৈ যদি যাওঁ, 3 × 48 × 572 × 1359 পূৰণফলৰ এককৰ ঘৰত কি বহিব? গতিকে এই সংখ্যাকেইটা যদি আছে, আপোনালোকক এনেকুৱা 10-15টা সংখ্যা যদি দি দিয়ে, ডাঙৰ ডাঙৰ সংখ্যা, এককৰ ঘৰত কি বহিব বুলি যদি কয় তেতিয়াহ'লে আপোনালোকে গোটেই সংখ্যাটো পূৰণ কৰি থাকিব নালাগে।
অতি কম সময়ৰ ভিতৰতে খুব বেছি 10 বা 15 ছেকেণ্ড খৰচ কৰি আপোনালোকে এনসাৰটো উলিয়াব পাৰিব কেনেকৈ গোটেই সংখ্যাখিনিৰ এককৰ ঘৰত থকা অংককেইটা আপোনালোকে লৈ লওক লৈ লৈ আপোনালোকে জাষ্ট মাল্টিপ্লাই কৰি দিয়ক 3 আছে ছাৰক 8 আছে 2 আছে 9 আছে গোটেইকেইটা যিমান নিদিয়ক লাগিলে গোটেইকেইটা আপোনালোকে পূৰণ কৰি দিয়ক 3 দুগুণ 6 8 6 গুণ 48 48 পূৰণ 9 আৰু 48 9 পূৰণ কৰিলে পাব 432 আৰু তাৰ এককৰ ঘৰত কি আছে 2 আছে গতিকে অপশ্যন নম্বৰ চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটোলৈ যদি চাই প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব The sum of first 30 natural number is natural number বুলি ক'লে কোনখিনি আমি অলৰেডি পঢ়ি আহিছোঁ 1 ৰ পৰা ষ্টাৰ্ট কৰিব আগবাঢ়ি গৈ থাকিব সোঁফালে নাম্বাৰ লাইনডালৰ ইয়াৰে এটা সহজ পদ্ধতি আছে আপোনালোকে যোগ কৰি চাই থাকিব নালাগে যদি 100টা বা 200টা দি দিয়ে তেতিয়াহ'লে প্ৰব্লেম হৈ যাব আপোনালোকে ফৰ্মুলা এটা জানি থোৱাটো ভাল কম দিলে 10 বা 12টা দিলে আপোনালোকে যোগ কৰি দিব পাৰিব ফৰ্মুলাটো হৈছে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল n * n + 1 divided by 2 তাৰ মানে যেটা হতে হেতু হৈছে n পূৰণ তাতকে এক বেছি অৰ্থাৎ n + 1 যদি আমাক 30টা দিছে 30 n ৰ জায়গাত 30 আৰু 30 + 1 কৰিলে 31 divided by 2 কৰি দিয়ক আৰু 30 * 31 930 divided by 2 আৰু 930ক যদি আপোনালোকে কি কৰে 2 ৰে ডিভাইড কৰি দিয়ে 2 ৰে 9 যাব কেইবাৰ 4 বাৰ 1 উকলিব 13ক যাব 6 বাৰ 10ক যাব 5 বাৰ 465 উত্তৰ আপোনালোকে কি কৰিব ফৰ্মুলাটো মনত ৰাখি থব যেটো দিয়া থাকে n দি দিছে n তকে n আৰু n + 1 কৰিব দুটা পূৰণ কৰি 2 ৰে ডিভাইড কৰি দিব সিম্পলি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যদি যায় -2/5 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল এডিটিভ ইনভাৰ্স অফ -2/5 ইজ আহি থাকে পৰীক্ষাত জিএনএম ডিএলএড বিএডৰ হওক যিকোনো 4th গ্ৰেডৰ পৰীক্ষাবোৰতো এডিটিভ ইনভাৰ্স লিখিবলৈ আহে কেতিয়াবা এটা সিম্পলি লিখি দিব লাগে এডিটিভ ইনভাৰ্স ইয়াৰ যোগাত্মক বিপৰীত ইয়াৰ যোগৰ দিশত কোনটো হ'ব -2/5 তাৰ যোগৰ দিশত হ'ব 2/5 সিম্পল কথা Question number 6 যদি 1 ৰ পৰা n লৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফলৰ মান pn ৰে প্ৰকাশ কৰা হয় তেন্তে p1 + p2 + p3 + p4 ৰ মান কিমান হ'ব If pn represent the product of natural numbers from 1 to n then p1 + p2 + p3 + p4 is কুৱেশ্যনটো আমাৰ এডিআৰিত এবাৰ আহিছিলে এডিআৰি গেট 4ত আহিছিলে আপোনালোকে যদি কুৱেশ্যনটো ভালদৰে যদি লক্ষ্য কৰে কি কৈছে pn ৰে কাক বুজায় স্বাভাৱিক সংখ্যাখিনিৰ 1 ৰ পৰা n লৈ পূৰণফল স্বাভাৱিক সংখ্যা কোনখিনি আছে 1 ৰ 1 2 3 4 এখিনি আছে আগলে যিখিনি হৈ যায় অৰে pn ৰে কি বুজাব 1 ৰ পৰা n লৈকে পূৰণ তাৰ মানে pn বুলি ক'লে 1 * 2 * 3 * 4 * 5 এনেদৰে যদি আগবাঢ়ি গৈ থাকে লাষ্ট টাৰ্ম কৰলৈকে যাব n লৈকে যাব এছাক মই দেখাই দিছো আপোনালোকে এবাৰ চাই লওক pn বুলি ক'লে 1 2 3 4 এনেকে পূৰণ হৈ গৈ থাকিব আপ টু n লৈকে পূৰণ হৈ গৈ থাকিব ঠিক আছে ঠিক তেনেকে যদি মই চাবলৈ যাওঁ p1 p2 p3 p4 তে p1 বুলি কি হলে কি হ'ব নেচাৰেল নাম্বাৰখিনি 1 লৈকে পূৰণ তাৰ মানে অনলি 1 বা 1 * 1 বুলি লিখিব পাৰে p2 বুলি ক'লে ঠিক তেনেকে নেচাৰেল নাম্বাৰ 1 * 2 2 লৈকে পূৰণ 1 ৰ পৰা p3 বুলি ক'লে ঠিক তেনেকে নেচাৰেল নাম্বাৰ 1 ৰ পৰা 3 লৈকে পূৰণ আৰু p4 বুলি ক'লে নেচাৰেল নাম্বাৰ 1 ৰ পৰা 4 লৈকে ওকে গুটেকিটা আমি পূৰণফলটো উলিয়াই লম নেক্সট কি কৰি দিম যোগ কৰি আমাৰ যোগহে উঠিছে পূৰণফলটো আপোনালোকে ফাৰ্স্ট উলিয়াই লওক পূৰণফলটো যদি উলিয়ালে বুজিটো পালে এডখৰলৈকে যে p4 বুলি ক'লে 1 ৰ পৰা 4 লৈকে পূৰণফল ঠিক তেনেকে p6 বুলি যদি ক'লেহেঁতেন 1 ৰ পৰা 6 লৈ পূৰণ কৰিলেহেঁতেন ঠিক আছে পূৰণফলকেইটা পালে 1 1 2 2 1 * 2 * 3 6 1 * 2 * 3 * 4 24 আৰু গুটেকিটা যদি আপোনালোকে যদি যোগ কৰি দিলে ৰিজাল্টটো পাব 30 অপচন নম্বৰ বি নেক্সট কুৱেশ্যন √225 divided by 729 minus √25 divided by 144 minus 16 divided by √16 divided by 81 ইয়াৰ আপোনালোকে √over ভিতৰত কিছুমান সংখ্যা দিয়া আছে সংখ্যাখিনি আপোনালোকে ক্যালকুলেট কৰিব লাগে জাস্ট সিম্পলিফাই কৰি উলিয়াই দিব লাগে ৰিজাল্টটো 225 225 ৰ বৰ্গমূল কি 15 729ক ঠিক তেনে 27 পূৰণ 27 ইকুৱেল টু কিমান হ'ব 729 √over ভিতৰৰ পৰা উলিয়াই লৈ আহিছো 25 মানে 5 আৰু 144 √over যদি লিখে 4 আমি কি লিখিম 12 লিখিম ঠিক তেনেকে 16 টো জানে 4 আৰু 81 টো 9 9 গুণ 81 যদি আমি 3 ৰে যদি কাটি দিও 3 9 গুণ 27 3 5 গুণ 15 ওকে এতিয়া এলসিএম লব লাগে জাস্ট এলসিএম লব লাগে এলসিএম কাৰ 9 12 আৰু 9 ৰ এলসিএম লব লাগে জানো আমি একে সংখ্যাৰ এলসিএম এটা ললে হল 9 আৰু 9 দুটা আছে তাৰ এটা লম আৰু 12 টো আছে লগত পূৰণ কৰি নাথাকো আৰু লগতে লিখি দিছো 9 * 12 এটা ডিভাইড কৰি দিছক 9 প্ৰথম 9 হৰণ কৰিলে এবাৰ গল 9 12 কৰিলে
9 9 কেঞ্চেল গ'ল 12টোৱে 5ক পূৰণ কৰক 12 × 5 ঠিক তেনেকৈ 12 যদি চাই 12 এইটোক যদি হৰণ কৰি দিয়ে 12 12 কেঞ্চেল গ'ল থাকিলে 9 9ৰ লগত 5 পূৰণ জানে এইখিনি আপোনালোকে এইখিনি সহজ কথা খালি এইখিনি আপোনালোকে কেলকুলেট কৰিব জানিব লাগিব 9 9 যদি আকৌ কেঞ্চেল কৰি দিয়ে আপোনালোকে কি থাকিলে 12 থাকিলে 12 পূৰণ 4 এইখিনি সহজ নিজে অকণমান বুজিবলৈ চেষ্টা কৰিব ঠিক আছে ওপৰৰ এতিয়া তলৰটো যদি চাই 9 পূৰণ 12 9 12 মেবি 108 9 2 18 9 গুণ 9 একেন্দ্ৰ ওকে 108 আৰু 5 12 60 5 9 গুণ 45 4 12 48 ওকে এডোখৰলৈকে বুজি পোৱাত কাৰো অসুবিধা হোৱা নাই মই ভাবোঁ পিছত যদি কেলকুলেশ্যন যদি কৰে আপোনালোকে যিমান পাৰে কুইক কেলকুলেট কৰিব ইয়াৰ পিছত যদি চাই 60 - 93 দুটা যদি যোগ কৰি দিওঁ 93 হৈছে 45 - 48টো 60 পৰা -33 থাকিলে ওকে 33 থাকিলে দুইটাকে চাওক দুইটাকে 3ৰে বাৰ যায় 3ৰে 30 ঠিক যাব 11 বাৰ যাব 11 বাৰ যাব আৰু যদি 3ৰে 108ক যদি চাই 10ক যাব 3ৰে 3 বাৰ যাব 1 উকলিব 18 হ'ব 18ক যাব 6 বাৰ 36 অৰ্থাৎ -11 ডিভাইডেড বাই 36 এটা শুদ্ধ উত্তৰ কোনটো হৈ গ'ল অপশ্যন নাম্বাৰ ডি হৈ যাব নহয় জানো অপশ্যন নাম্বাৰ ডিটো ইয়াৰে শুদ্ধ উত্তৰ ওকে ইয়াৰ পিছৰ প্ৰশ্নটো দিছে হোৱাট উড ৰিপ্লেচ ষ্টাৰ ইন দ্য ছেটছ এটা সংহতি দিয়া আছে সংহতিটোত ষ্টাৰৰ যিটো জেগা আছে ষ্টাৰৰ ঠাইত কি বহাব লাগে যে ষ্টাৰৰ জেগাত কি বহালে সংহতিটো সম্পূৰ্ণ হ'ব ওকে কি দিয়া আছে 523 তাৰ লগত ৰিলেশ্যনটো কাৰ আছে 9,630,5 তাৰ লগত আছে 9,180, ষ্টাৰ গতিকে ষ্টাৰটো কি হ'ব সেইটো আমি উলিয়াব লাগে এই কুৱেশ্যনটো আপোনালোকৰ বাবে এৰি দিলোঁ মই কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো যদি আপোনালোকৰ বাবে হেল্পফুল হৈছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ আৰু উত্তৰটো জনাবলৈ নাপাহৰিব আপোনালোকে আৰু ক'ৰবাত যদি কিবা কেলকুলেশ্যন কৰা ভুল ৰৈ গৈছে আপোনালোকে কমেণ্ট কৰি দিব থেংক ইউ